আপুনি ভিডিঅ'টো চাইছে মানে আপুনি আপোনাৰ মোবাইলত যে বিভিন্ন ধৰণৰ ফন্ট ষ্টাইল আপুনি কৰিব বিচাৰিছে। বিভিন্ন ধৰণৰ ফন্ট ষ্টাইল যদি আপুনি কৰিব বিচাৰে তেনেহ'লে এটা কাম কৰিব লাগিব। সেইটো হৈছে আপুনি প্ৰথমত গুগলত যাব। গুগলত যাই আপুনি ইয়াত লিখিব লাগিব বাংলা ফন্ট। ইয়াত বাংলা ফন্ট ষ্টাইল ইয়াত লিখাৰ পিছত যে ফ্ৰী বাংলা ফন্ট এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিব পাৰিছে বহুত ধৰণৰ মানে ফন্ট ইয়াত আছে। আপোনাৰ যেটো পছন্দ হয় আপুনি ইয়াৰ পৰা যে ফন্টবিলাক ল'ব পাৰিব। তাৰ বাবে আপোনাৰ এটা কাম কৰিব লাগিব। ইয়াত দেখিব পাৰিছে ডাউনলোড। এতিয়া আমি মানে যেটো ফন্ট ল'ম আমি এইটো ফন্ট ল'ম। এইটো ফন্টত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ এইটো ফন্ট ইয়াত আহিলে আমাৰ সোনার বাংলা। এতিয়া ইয়াত দেখিছে আই এম নট এ ৰবট। ইয়াত ওকে কৰিব। ওকে কৰাৰ পিছত ইয়াত ৰাইট চিহ্ন হৈছে। এতিয়া ইয়াত ডাউনলোড দিব। ইয়াতে দেখিব পাইছে ইয়াত ডাউনলোড হৈ গৈছে। কিন্তু ইয়াৰ পিছতে আপোনালোকে যদি আপোনাৰ মোবাইলত জিপ ফাইল নাথাকে এই জিপ ফাইলটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত এতিয়া আমি যেটো ডাউনলোড কৰিছোঁ এই ফল্ডাৰটো আপোনাৰ মোবাইলতে যে দেখিব যে এইটো ক'ত আছে। তাৰ বাবে আপুনি কি কৰিব আপোনাৰ ডাউনলোড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিব পাৰিছে ইয়াত আদাৰ্ছ নামৰ এটা অপশ্যন আছে। আৰু আমি যেটো ফন্ট এতিয়া ডাউনলোড কৰিলো ইয়াপেন মাহফুজ ৰুমা এইটো অপশ্যনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এক্সট্ৰেক্ট ওয়াল এইটো অপশ্যনত আপুনি ক্লিক কৰিব। এতিয়া কি কৰিব সিলেক্ট ফল্ডাৰ। আপুনি নতুন এটা ফল্ডাৰ কৰিব লাগিব। সেই ফল্ডাৰত ইয়াত ওকে কৰিব। ইয়াত আহিলে আমি এতিয়া এই যে ফন্টছবিলাক যে দিয়া আছে এইটো ফল্ডাৰত আমি ওকে কৰিম। ওকে কৰাৰ পিছত ইয়াত এক্সট্ৰেক্ট হেয়াৰ মানে ইয়াত আনিম। আমাৰ এইটো আহিছে সাকসেসফুলি হৈছে। এতিয়া আমি কি কৰিম আমাৰ পিক্সেলএপ যেটো এপ্লিকেশন আছে এই এপ আছে এই এপটো আমি ইনস্টল কৰিম। কিন্তু ইয়াত একটা সমস্যা আছে। যদি আপনার মোবাইলটো মানে নতুন হয় বা আপগ্রেড মোবাইল হয় যে কিছু কিছু সময়ত এইটো ইয়াত মানে সাপোর্ট নকৰে। যদি সাপোর্ট নকৰে তাৰ বাবে আপুনি কি কৰিব আপোনাৰ যে মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত ওপেন কৰিব। আৰু ওপেন কৰাৰ পিছত ইয়াত দেখিব পাৰিছে uptodown.com এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বাকিখিনি চাই লোৱাৰ পিছত আপোনাৰ এই পিক্সেলএপটো খুলিব। পিক্সেলএপটো খোলাৰ পিছত আমি ইয়াত যেটো ফন্ট ষ্টাইল সাইজ কৰিছে এটা আমি কেনেকৈ বনাইছো এইটো এই ভিডিঅ'ৰ জৰিয়তে আমি দেখাব বিচাৰিছোঁ। এতিয়া আমাৰ ক্লিক কৰাৰ পিছত আমাৰ ইয়াত ফন্ট সাইজ আছে। ফন্ট সাইজ দিয়াৰ পিছত আমি এইটো অপশ্যনৰ পৰা ইয়াত দেখিব পাৰিছে প্লাস অপশ্যন। প্লাস অপশ্যনত ক্লিক কৰিলো আৰু আমাৰ যেটো ফাইল আছে আমাৰ যেটো মোবাইল আছে এই মোবাইল ইয়াত খুলিব। খোলাৰ পিছত আপোনাৰ যে ফন্ট সাইজ আছে এই ফন্ট সাইজৰ পৰা এতিয়া ইয়াত দেখিব পাৰিছে এইটো আমাৰ ফোন। ইয়াত আমি এতিয়া দেখিছে এটা তলৰ যেটো আছে এটা কিন্তু আমাৰ ইয়াত সাপোর্ট নকৰে। আমাৰ ওপৰটো সাপোর্ট কৰে। ইয়াত দুটা ফল্ডাৰ আছে। আমি ইয়াত এনেকৈ মানে ঠাঁচি দিম আৰু ইয়াত ৰাইট ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ওপৰত দেখিব পাৰিছে সিলেক্ট এই সিলেক্ট অপশ্যনত ক্লিক কৰিম। আমাৰ ইয়াত আহি গৈছে। এতিয়া ওকে কৰিম। এনেকৈ আমি বাংলা ফন্ট সকলে